Hello and welcome to Gyansila. So lo hisu ako tumalokor karone English grammar practice set 6 jitu ahibologe Assam Police Constable aru DME exam or karone important hoy eniko question bilak ইয়াৰ আগত আমি অলৰেডি পাঁচটা পাৰ্ট ডিসকাস কৰিছো যদি সোৱা নাই চাবা আমাৰ প্লেলিষ্টত ইংলিশ গ্ৰামাৰ বুলি যেটো সিৰিজ আছে তাত গটেখিনি দি থোৱা আছে ওকে আৰু আমাৰ ডেসক্ৰিপচন বক্সত WhatsApp গ্ৰুপৰ লিংক দি থোৱা আছে যদি তোমালোকে গ্ৰুপত জয়েন হ'ব বিচাৰা লিংকত গৈ পেলাই জয়েন হ'ব পাৰিবা আৰু আমাৰ চেনেলটো যি সকলে সাবস্ক্ৰাইব এতিয়ালৈকে নাই কৰা সাবস্ক্ৰাইব কৰি থবা যাতে নেক্সট এনেকুৱা ভিডিও সমূহৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা সো লেটস স্টার্ট প্ৰথম প্ৰশ্নটোত আজি আছে দা ওল্ড ম্যান ইজ ইউজড ডেস ইটিং ফাস্ট ফুড বৃদ্ধ মানুহগৰাকী কি ফাস্ট ফুড খোৱাৰ অভ্যাস আছে তো ইয়াতে আছে টু ফৰ অফ আৰু অন যেতিয়া বাক্যত ইউজ শব্দটো থাকিব ইউজ শব্দটোৰ লগত প্ৰিপজিশন ইউজ হয় সদায় টু তো শুদ্ধ উত্তৰ হ'ব অপচন এ দা ওল্ড ম্যান ইজ ইউজড টু ইটিং ফাস্ট ফুড ওকে নেক্সট হি ইজ জুনিয়ৰ ডেস ইয়োৰ ব্ৰাদাৰ হি কি হয় তোমাৰ ভাইটিতকৈ জুনিয়ৰ হয় তো ইয়াতে কি কৰিছে কম্পাৰিজন কৰি পেলাই বাক্যটো কৈছে তো যেতিয়া কম্পেয়াৰ কৰি পেলাই যিকোনো এটা বাক্য কোৱা হয় জেনাৰেলি তাত কি বহে দেন বহে জেনাৰেলি তাত দেন বহে বাট কিছুমান ওয়াৰ্ড আছে যেনেকৈ জুনিয়ৰ হওক সিনিয়ৰ হওক তাৰপিছত সুপেৰিয়ৰ এইবিলাক শব্দ যদি থাকে বাক্যত তেতিয়া তাত দেন নবহি পেলাই তাত কি বহে টু বহে হি ইজ জুনিয়ৰ টু ইয়োৰ ব্ৰাদাৰ ওকে ক্লিয়াৰ নেক্সট আই এম ডেছ দ্য হস্পিটেল টু সি এ ফ্ৰেণ্ড মই কি কৈছিলোঁ মই কি হস্পিটেলত আছোঁ কিয় মোৰ ফ্ৰেণ্ডজনক চাবলৈ মোৰ ফ্ৰেণ্ডজন এডমিট আছে তাক চাবলৈ মই হস্পিটেলত আছোঁ বা আহিছোঁ তো ইয়াতে আছে এট ইন অন আৰু অফ তো এইটো এটা জানিবলগীয়া কথা হয় যেতিয়া হস্পিটেলত তুমি যদি নিজে এডমিট হৈ নাই তুমি কাৰোবাক চাবলৈ গৈছা পেশেন্ট চাবলৈ গৈছা তেতিয়া তাত সদায় প্ৰিপজিশন এট ব্যৱহাৰ হয় যদি নিজে এডমিট হৈ নাথাকা ওকে তেতিয়া তাত প্ৰিপজিশন এট ব্যৱহাৰ হয় আই এম এট দ্য হস্পিটেল দ্যাট মিন্স মই হস্পিটেলত কিবা কামত আহিছো নেক্সট কোৱেশ্চনটো আছে হি ইজ এডমিটেড ডেছ দ্য হস্পিটেল এইবাৰ কি হ'ব কি আছে হি এডমিট হৈ আছে মানে হি পেশেন্ট হয় তো এডমিট হৈ আছে যদি হস্পিটেলত এডমিট হৈ আছে তোমাৰ ট্ৰিটমেন্ট চলি আছে তেতিয়া হলে তাত প্ৰিপজিশন ব্যৱহাৰ হ'ব কি ইন প্ৰিপজিশনৰ ব্যৱহাৰ হ'ব হি ইজ এডমিটেড ইন দ্য হস্পিটেল ক্লিয়াৰ নেক্সট শ্যাম ইজ ষ্টেইং ডেছ ইন ইংলেণ্ড তো শ্যামে ক'ত থাকে এতিয়া ইংলেণ্ডত থাকে তো ইয়াতে আছে ইন এট অন আৰু টু কি হ'ব তো ইংলেণ্ড কি হয় এখন দেশ হয় কাউন্ট্ৰি হয় যদি যিকোনো ডাঙৰ দেশ ডাঙৰ সিটিৰ কথা কয় তাৰ আগত প্ৰিপজিশন কি ব্যৱহাৰ হয় ইন প্ৰিপজিশনৰ ব্যৱহাৰ হয় শুদ্ধ উত্তৰ হ'ব অপচন এ শ্যাম ইজ ষ্টেইং ইন ইংলেণ্ড সৰু জায়গা হলে সৰু যদি যিকোনো সৰু টাউন এখনৰ কথা কৈছে সৰু গাঁও এখনৰ নামৰ কথা কৈছে তেতিয়া তাত ইন ব্যৱহাৰ হ'ব সৰি এট ব্যৱহাৰ হ'ব বাট ডাঙৰ হলে ইন হয় ওকে শ্যাম ইজ ষ্টেইং ইন ইংলেণ্ড নেক্সট সুভাষ ইজ নট এলিজিবল ডেছ দ্য পোষ্ট সুভাষ এলিজিবল নহয় এই পোষ্টটোৰ কাৰণে তো কি হ'ব ইয়াতে প্ৰিপজিশন অফ বাই ফৰ টু সুভাষ এলিজিবলৰ লগত প্ৰিপজিশন ব্যৱহাৰ হয় ফৰ সুভাষ ইজ নট এলিজিবল ফৰ দ্য পোষ্ট ঠিক আছে নেক্সট ৰেখা হেজ এ স্কাৰ ডেছ হাৰ ফৰহেড ৰেখাৰ কি আছে এটা দাগ আছে ক'ত তাইৰ কপালত তো এইটোত কি হ'ব ইয়াতে আছে অন ইন টু আৰু ফ্ৰম তো যেহেতু কপালত দাগটো আছে তো কি হৈছে সাৰফেসত আছে তো সাৰফেসত থকা কাৰণে এইটো প্ৰিপজিশন কি ইউজ হ'ব অন ইউজ হ'ব ৰেখা হেজ এ স্কাৰ অন হাৰ ফৰহেড ক্লিয়াৰ নেক্সট বিৰাট হেজ বিন ডেছ আমেৰিকা টুৱাইছ বিৰাট আমেৰিকালৈ গৈছে কেইবাৰ দুবাৰ গৈছে হি ভিজিট কৰিছে ওকে ইয়াত ভিজিটৰ কথা বুজাইছে তো ইয়াতে যেতিয়া হেজ বিন শব্দটো থাকিব হেজ বিন শব্দটো থাকিলে তাৰ পিছৰ ফালে সদায় প্ৰিপজিশন ইউজ কৰিব লাগিব আমি টু বিৰাট হেজ বিন টু আমেৰিকা টুৱাইছ ঠিক আছে নেক্সট দ্য বুক ইজ কেপ্ট এট দ্য টেবুল বুকটো ক'ত ৰাখিছে টেবুলত ৰাখিছে তো ইয়াতে প্ৰিপজিশন কি হ'ব এটা আছে ইন আন্ডাৰ বাই অন একেবাৰে ইজি হয় এইটো অকমান চাবলৈ গ'লে বহুতে কনফিউজ হ'ব প্ৰথমবাৰত ইন হ'ব নিচিনাও লাগে আন্ডাৰ হ'ব নিচিনাও লাগে বাই হ'ব নিচিনাও লাগে অন হ'ব নিচিনাও লাগে বাট যদি অপচনত অন শব্দটো তোমালোকে পোৱা তেতিয়াহ'লে ইয়াত ফাৰ্ষ্ট প্ৰিফাৰেন্স অন শব্দটোক দিব লাগিব দ্য বুক ইজ কেপ্ট অন দ্য টেবুল দ্যাট মিন্স কি টেবুলখনৰ ওপৰত বুকখন আছে যেটো
টাচ হৈ পেলাই সাৰফেচৰ ওপৰত আছে যদি অন নাথাকিলে তেতিয়া আন্ডাৰটো হ'ব পাৰে হয়তো কিতাপখন টেবুলৰ তলত থাকিব পাৰে বাই দা টেবুল দ্যাট মিন্স টেবুলখনৰ আশে-পাশে থাকিব পাৰে ঠিক আছে ইন নহয় বাৰু ঠিক আছে আন্ডাৰ বাই অন এই তিনটা অপচনৰ কোনটো আছে অপচনত চাই লবা যদি অন থাকে ফাৰ্স্ট প্ৰিফাৰেন্স অনক দিব লাগিব অন নাথাকিলে আন্ডাৰ নাইবা বাইৰ কিবা এটা অপচনত থাকিব ওকে নেক্সট ইউ মাষ্ট নট ডিপেন্ড ডেছ আদাৰ্স তুমি ডিপেন্ড হ'ব নালাগে আনৰ ওপৰত তো ইয়াতে প্ৰিপজিশন কি হৈ যাব ইয়াতে আছে আপন ইনটু বাই ইন তো ডিপেন্ড শব্দটোৰ লগত জেনাৰেলি কি হয় অন প্ৰিপজিশন ব্যৱহাৰ হয় বাট ইয়াতে অন নাই ইয়াতে কি আছে আপন আছে তো এটো শুদ্ধ হ'ব ইউ মাষ্ট নট ডিপেন্ড আপন আদাৰ্স সো নেক্সট কোৱেশ্চন স্টাৰ্ট কৰাৰ আগত আমাৰ আসাম পুলিচ কনষ্টেবলৰ কাৰণে যদি তোমালোকে প্ৰিপাৰেচন চলাই আছে তেতিয়াহলে এই পিডিএফটো তোমালোকৰ এক্সামৰ কাৰণে হেল্পফুল হ'ব যত আমি ইনক্লুড কৰিছো 700 কোৱেশ্চন 700 কোৱেশ্চন জিকে আৰু ইংলিশ গ্ৰামাৰৰ ওপৰত যেটোৰ মূল্য হৈছে ₹70 অনলি তো যদি লব বিচাৰা হোৱাটসএপ নম্বৰ স্ক্ৰিনত দি থোৱা আছে এই নম্বৰটোত কন্টাক্ট কৰিবা কন্টাক্ট কৰিলে তোমালোকে পিডিএফটো ক্ৰয় কৰিব পাৰিবা নাইবা ডেসক্ৰিপচন বক্সত লিংক দি থোৱা আছে তাত গৈ পেলাই তোমালোকে পিডিএফটো পাৰচেজ কৰিব পাৰা বহুত ইম্পৰ্টেন্ট হয় এই পিডিএফটো তোমালোকৰ আহিবলগীয়া এক্সামৰ কাৰণে ওকে Next question, they live as Chandni Chowk. তেওঁলোকে ক'ত থাকে চান্দনি চকত থাকে তো ইয়াতে আছে এট ইন অন আপন আমি কি কলো ডাঙৰ হলে ইন হয় বাট ইয়াতে কি আছে চান্দনি চক কি হয় চান্দনি চক এটা চক হয় এখন ডাঙৰ চহৰৰ এটা সৰু এটা জায়গা এটা চক এটা হয় চান্দনি চক তো ইয়াতে কি হ'ব প্ৰিপজিশন এট ব্যৱহাৰ হ'ব they live at চান্দনি চক ক্লিয়াৰ হৈছে Next আছে Shreya was ashamed as her behavior. Shreya কি হয় তাই ashamed হয় কিহৰ কাৰণে তাইৰ ব্যৱহাৰৰ কাৰণে যেতিয়া same শব্দটো থাকিব তো তাৰ ক্ষেত্ৰত সদায় প্ৰিপজিশন কি হয় ashamed of ওকে অফ হ'ব Next Raghu left the scooter dash the garage. Raghuৱে স্কুটাৰখন ক'ত এৰিছে from to under behind তো ইয়াতে স্কুটাৰখন from তো হ'ব নোৱাৰে from the garage পৰা স্কুটাৰখন এৰিছে নহয় to the garage লৈ স্কুটাৰ এৰিছে এটো হ'ব নোৱাৰে under the garage হ'ব নেকি গেৰেজৰ তলত স্কুটাৰখন তো থব নোৱাৰে তো behind হ'ব হয় গেৰেজৰ ওচৰত স্কুটাৰখন থব পাৰিব তো behind the garage শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চন Rohan look please that's himself Rohan কি হয় হি satisfy হয় নিজৰ লগতে হি সুখী হয় তো ইয়াতে কি হ'ব with on to in যেতিয়া এই শব্দটো পাবা তোমালকে pleased বা satisfied তেতিয়া ইয়াতে প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগিব আমি কি with Rohan looked pleased with himself ঠিক আছে next I will be joining the office that's a week's time মই অফিস জয়েন কৰিম কেতিয়া এক সপ্তাহৰ ভিতৰত মই অফিস জয়েন কৰিম তো ইয়াতে আছে ইন এট ডিউৰিং ফ্ৰম তো যেতিয়া এটা টাইম পিৰিয়ড দিব এক সপ্তাহৰ ভিতৰত তো হেতুত হ'ব প্ৰিপজিশন সদায় ইন আই উইল বি জয়নিং দা অফিস ইন এ উইকস টাইম ঠিক আছে এট নহয় কাৰণ স্পেসিফিক্যালি ধৰি দিয়া নাই ইমান ডেটত জয়েন কৰিব ইমান তাৰিখে বা ইমান দিনত জয়েন কৰিব ধৰি দিয়া নাই তো এট নহয় ইন হ'ব ওকে নেক্সট হি ওয়াজ বৰ্ন ড্যাশ এ স্মল ভিলেজ তাৰ জন্ম হৈছে ক'ত এখন সৰু গাঁৱত এইটোত বহুতে কনফিউজ হয় ইন আৰু এটৰ মাজত বহুতে কনফিউজ হয় অফ টু নহয় অন নহয় ইন আৰু এটৰ মাজত কনফিউজ হয় তো ইয়াতে শুদ্ধ হ'ব কি ইন এট কিয় নহয় যদি গাঁওখনৰ নাম দিয়া থাকিলেহেঁতেন তেতিয়া হলে আমি এট প্ৰিপজিশন ব্যৱহাৰ কৰিলোহেঁতেন এট যেহেতুকে সৰু জায়গা বুজালে আমি এট পঢ়াও এইটো জানো কিন্তু ইয়াতে গাঁওখনৰ নাম দিয়া নাই জাস্ট এখন সৰু গাঁৱত তাৰ জন্ম হৈছে বুলি কৈছে স্পেসিফিক্যালি ধৰি দিয়া নাই তো তাৰ কাৰণে ইয়াত ব্যৱহাৰ হৈছে ইন হি ওয়াজ বৰ্ন ইন এ স্মল ভিলেজ এটো নেক্সট কনফিউজ নহবা এনেকুৱা কোৱেশ্চন বিলাকত বহুতে এইবিলাকতে মিস্টেক কৰি থৈ আহে ইজি বিলাকত ওকে আৰু আমাৰ জিকে সিৰিজটো তোমালোকে যদি চোৱা নাই চাবা আমাৰ প্লেলিষ্টত গৈ পেলাই তোমালোকে জিকে সিৰিজখিনি চাবা মিছ নকৰিবা এক্সামৰ আগলৈকে যিখিনি ভিডিও মই আপডেটছ দি আছো বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ পৰীক্ষাটোৰ কাৰণে নেক্সট আছে দা মিটিং উইল বি হেল্ড এজ মানডে মিটিং হ'ব কেতিয়া মানডে হ'ব তো কি দিছে এইটো মানডে এটা ডে হয় যেতিয়া বাক্যত ডে নাইবা ডেট থাকিব তেতিয়া কি হয় এইটো আমি কৈছো আগৰ ভিডিওত তেতিয়া প্ৰিপজিশন সদায় আমি ইউজ কৰিব লাগিব অন দা মিটিং উইল বি হেল্ড অন মানডে অন সানডে অন টিউজডে এনিথিং ওকে ঠিক আছে ওকে সো এইখিনি আজি ভিডিওটোৰ কাৰণে কোৱেশ্চন আনসাৰ কিমানটা তোমালোকে শুদ্ধ কৰিছা কমেন্ট সেকশনত কমেন্ট কৰিবলৈ নাপাহৰিবা
আৰু আমাৰ পিডিএফটো যদি ল'ব বিচাৰা তেতিয়াহ'লে তোমালোকে ল'ব পাৰা বহুত ইম্পৰ্টেণ্ট এইটো পিডিএফ হয় তোমালোকৰ আহিবলগীয়া এক্সামটোৰ কাৰণে যিখিনিত ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াতে ইনক্লুড কৰি পেলাই দিছোঁ জিকে আৰু ইংলিছ গ্ৰামাৰ 70 rupees পিডিএফটোৰ প্ৰাইচ হয় আৰু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব যিসকলে নাই কৰা ছাবস্ক্ৰাইব কৰিবা যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা চ' থেংক ইউ ছ' মাছ টিল দেন কিপ লাৰ্ণিং কিপ শ্বেয়াৰিং চি ইউ চুন